মন্দিৰত মাটি পেলাবলৈ গৈ আক্ৰমণৰ সন্মুখীন হিন্দু সমাজ। মন্দিৰৰ কাম কৰবা যাওঁতে যদি আমি মাইৰ খাব লাগে তেনেহ'লে আমি বাচি থকাৰ কোনো অধিকাৰে নাই আমাৰ। CM ছাৰক অনুৰোধ কৰি কৈছোঁ বিহিত ব্যৱস্থা কৰি আমাৰ মাটিখিনি উদ্ধাৰ কৰি দিয়ে। দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটত কেইবাজনো আহত। মোক নাজিবুল মাৰিছে আৰু নাজিবুলৰ ভাই এটা নাম নাজানো তাৰ আৰু আবুলৰ ল'ৰা এটা, আবুলৰ ল'ৰাটোৰ নাম নাজানো হা, আলতাবে মোক মাৰিছে। আলতাবৰ হাতত লাঠি আছিল, মোক মূৰত এনেকে দিছে। এই ভয়ংকৰ ঘটনাৰ আঁৰৰ কাহিনী কি? এইটো চাপৰৰ শান্তিপুৰস্থিত ৰজাদিনীয়া মা বাগৰাণী মন্দিৰ। মন্দিৰৰ আশে পাশে 90% ইছলাম ধৰ্মাৱলম্বী লোক। অভিযোগ অনুসৰি এই মন্দিৰৰ মাটি দখল কৰি ৰাখিছে মন্দিৰৰ গাতে লাগি থকা এটা মুছলমান পৰিয়ালে। এই সম্পৰ্কে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অভিযোগ দিছিল গাঁওখনৰ হিন্দু সমাজে। আৰু তাৰ পিছতে যোৱা ছেপ্টেম্বৰ মাহত চলিছিল উচ্ছেদ অভিযান। আমাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত এক ঘূৰ্ণিমাৰী গাঁৱৰ ৰাইজে এখন পিটিশ্যন দিছিল যে তেওঁলোকৰ এটা মন্দিৰৰ পুখুৰী বেদখল কৰিছে। আমিৰ মালিক হাজাৰা বেৱা এনেকুৱা 3জন মানুহ। তো সেই মৰ্মে আমি তেওঁলোকক নটিচ প্ৰদান কৰোঁ আৰু নটিচ প্ৰদান কৰাৰ পিছত তেওঁলোকে এই নটিচক চেলেঞ্জ কৰি মহামান্য গুৱাহাটী হাইকোৰ্টত আপিল কৰিছিল। কিন্তু মহামান্য আদালতে আমাক তেওঁলোকৰ পিটিশ্যন কেঞ্চেল কৰিলে আৰু কৰি আজি এভিকশ্যন কৰাৰ কাৰণে আমাক পাৰ্মিশ্যন দিলে। গতিকে সেই অনুসৰি আমি আজি এভিকশ্যন চলাওঁ আৰু এই পুখুৰীটো আমি বেদখলৰ পৰা মুক্ত কৰোঁ। হয়, বেদখল হৈ থকা মন্দিৰৰ পুখুৰীটো মুক্ত কৰিলে যদিও ৰাজহ চক্ৰ বিষয়াই বাকী মাটিৰ অলপ বিবাদ থকা বুলি উল্লেখ কৰিছিল। কিন্তু ৰাইজৰ মতে মন্দিৰৰ আৰু মাটি দখল কৰি আছে পৰিয়ালটোৱে। আমাৰ মাটিখিনি যিটো আমাৰ পুখুৰী আছিল এই পুখুৰীখিনি উচ্ছেদ কৰি আমাক বুজাই দিছে। কিন্তু আমাৰ যিটো মেইন মাটি, মেইন মন্দিৰৰ মাটি 2 কাঠা মাটি, এই 2 কাঠা মাটিত এতিয়ালৈকে বিচাৰ হোৱা নাই। এই 2 কাঠা মাটিও ইহঁতে দখল কৰি হেৰি কৰি পাট্টা বনাই ঘৰ দুৱাৰ বান্ধি আছে তাতে। আৰু সেই ভূমিখিনিক লৈ আদালতত চলি আছে গোচৰ। এইটো মাটি লৈ অলপ কেঁচাল চলি আছে, কেছ চলি আছে। আমাৰ মাটিটো হ'ল মন্দিৰৰ মাটিখন হ'ল 895 আৰু যিটো কেছ চলি আছে সেইটো হ'ল 894। তা আমি যিটো 895ত মন্দিৰৰ মাটিখিনিত আমি মাটি পেলাব গৈছোঁ, যোৱাতে সিহঁতে বাধা দিয়ে। বাধা দিয়াৰ পিছত হাজৰা, নাজিবুল আৰু সিহঁতৰ গোটাই পৰিয়ালখানে আহি পেলাই তাতে বাধা দিয়ে। বাধা দিয়াৰ পিছত আমিতো সিহঁতক ক'লোঁ আমাৰতো মাটিটো 895ত পেলাই আছোঁ, কেছ চলি আছে আপোনালোকৰ 894ত। সিহঁতে এইটো কথা শুনি পেলাই সিহঁতে কয় নহয় এইটো মন্দিৰৰ মাটি পেলাব নোৱাৰিব। সিহঁতে বাধা দি আৰু লাঠি ঠেঙা লৈ আহি আমাক মাৰধৰ কৰিল। কি কয় মুছলমান সমাজে? আমিতো শুনি আছোঁ, কিন্তু আমি দেখা নাই সেই যে নামত কাৰ নামত 2 কঠা মাটি, মন্দিৰৰ মাটি 2 কঠাৰ নাম আমাৰ মোৰ দেউতাৰ নামো আছিলে। আমি পিছত পৰৱৰ্তী সময়ত আমি এইবিলাক ডিনাই কৰিছোঁ। আমি কমিটিক দৰখাস্ত দি দিছোঁ যে আমাক এই মাটি নালাগে, আমি NOC আমি দি দিছোঁ। আৰু যদি আছে কেতিয়া হৈছিল এইবিলাক আমাৰ জন্মই হোৱা নাই, তেতিয়াৰে কেনেকৈ হৈছিল, কিয় হৈছিল সেইখিনি আমি নাজানো। কিন্তু চবেই বিচাৰিছিলে যে দখলমুক্ত হ'ব লাগে, হৈছে। এতিয়া পুখুৰীটো আমাৰ আছে বা তাতে আছে, জেগাতে আছে। আপোনালোকে চবেই কমিটিখন, পূজা কমিটিখন আছে, আমি চবেই আলোচনা কৰি যিটো ভাল হয় সেইটো আমি পৰৱৰ্তী সময়ত আমি পদক্ষেপ ল'ম। মন্দিৰৰ এই ভূমিক লৈ মাৰপিটৰ পিছতে মুছলমান পৰিয়ালটোৰ কেইবাজনো সদস্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে হিন্দু সমাজে। এতিয়া ঘটনাই কি ৰূপ লয় সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব। চাপৰৰ পৰা খনীন্দ্ৰ কলিতাৰ ৰিপৰ্ট, নিউজ ডেস্ক, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।